নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম ॐ नमो भगवते वासुदेवाय मुतो मात्र सदा दिया मन मोर भक्ति সৰ্বখন মুকে পূজা মাত্ৰ মুকে নমস্কাৰ কহিল তোমাৰ তত্ত্ববাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। আমি ঈশ্বৰ কৃষ্ণক কেনেকৈ ভক্তি কৰিব লাগে দুলৰী। ৰাম নমো নমো কৃষ্ণ প্ৰভু মহেশ্বৰ কৰা কৃপা মোক ভকত সংগত তজু কথামিত শ্ৰৱণতৰ অতি হোক তোমাৰ চৰণে কায় বাক্যমণি শৰণ লৈলো সম্পত্তি মই মূঢ়মতি প্ৰণতি মিনতি নজানো শ্ৰুতি ভকতি তুমি হি পৰম প্ৰিয়তম আত্মা ইষ্টদেয় গুৰু নিষ্ঠ তুমি হি সুহৃদ বান্ধৱ তোমাক নজানো মই পাপিষ্ঠ পৰম কৃতঘ্ন পাপী মুত পৰে নাহি জানা দামোদৰ শুনি আছো মহাপতিত পাৱন নাহিকে তোমাৰ পৰ সংসাৰ সাগৰে উপকাৰ চিন্তা কৰিব মোক যিজন
তুমি বিনে হেন বান্ধৱ নেদেখোঁ জানিয়া লৈলো শৰণ শৰণাগতক যেন লাগে কৃষ্ণ কৰা যথোচিত কাম নচাৰিবা মোক সামাজিক লোক ডাকি বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যে আমি সদায় ঈশ্বৰ কৃষ্ণক সদায় আমি প্ৰাৰ্থনা কৰিব লাগে যে সদায় আমি মনুষ্য হৈছোঁ সকলো জীৱ একোজন এই সংসাৰত ভাৱৰীয়া যে আপুনি আমাক কৃপা কৰক আপোনাৰ গুৰু ভকতৰ সংগত ঈশ্বৰ কৃষ্ণৰ নাম যে সদায় যেন ৰতি হওক শুনিবলৈ পাওঁ আমাৰ যিবিলাক শৰীৰৰ দুৰ্বাসনা আছে এই বস্তুবিলাক যেন নাইকিয়া হওক যে কায় বাক্য মনেৰে আপোনাৰ চৰণত আমি আশ্ৰয় ল'লোঁ যে আমি মোহমতী আমি ভক্তি প্ৰাৰ্থনা স্তুতি মিনতি একো নাজানো আপুনি পৰম প্ৰিয়তম আত্মা সকলো জীৱৰ আপুনি ইষ্টদেৱ আপুনি এই গুৰু আপুনি সুহিত সকলো জীৱৰ পৰমাত্মা ৰূপে আপুনি সকলোকে প্ৰৱৰ্তন কৰি আছে যে আমি মহাপাপী একো নাজানো যে যিমানবিলাক আমাৰ অপৰাধ পাপ আছে যে আপুনিহে আমাক দয়া কৰি এইবিলাক আঁতৰাব পাৰিব যে আপোনাৰ বিনে আমাক এই পতিতত আমাক কোনেও আপোনাৰ বিনে আমাক ৰক্ষা কৰিব নোৱাৰে যে সংসাৰ সাগৰত যে আপোনাৰ বাহিৰে আনে কোনেও তৰাব নোৱাৰে যে আপুনি বান্ধৱ আপোনাৰ শ্ৰীচৰণত আমি আশ্ৰয় ল'লোঁ শৰণাগতক আপুনি সৰ্বক্ষণে আমাক ৰক্ষা কৰক যেন বৰ্তমান পৰজন্মত য'তেই হওক আপোনাৰ নামগুণ যেন শুনিবলৈ পাওঁ এই মাধ্যমে আমি অভ্যাস কৰিলে সকলো লোকৰ পৰম কল্যাণ সাধন হয় যে যিবিলাক এই কথাখিনি আমি হৈছে আমাৰ শৰীৰটো হৈছে এটা মাটিৰ পাত্ৰৰে বনোৱা এটা সজা উৰণ বুৰণ গজন ভ্ৰমণ সকলোৱে আমি একোজন ভাৱৰীয়া যে সৎকৰ্ম কৰি এই সংসাৰত গ'লে পৰজন্মৰ কাৰণে জীৱৰ মংগল হয় কৃষ্ণ যেতিয়া যদুকুলত আছিলে যিমানবিলাক ৰজা মহাৰজা যদুকুল কৃষ্ণৰ লগত একেলগে আছিল কিন্তু তেওঁক লগৰীয়া এজন বুলি ভাবিছিলে যে তেওঁ আমাৰ লগতেই পৰমাত্মাৰূপে বিৰাজ কৰি আছে যে আমি দৃঢ় জ্ঞানেৰে আমি তেখেতক চিন্তা কৰিলে উত্তম হয় যতেকো আকৃতি মানে মায়াময় সৃষ্টি হেনজনে কেৱলে ব্ৰহ্মত দিয়া দৃষ্টি স্বৰূপতে একে মাত্ৰ মৃত্তিকা আকাৰ ঘট সৰ ভেদে দেখি অনেক প্ৰকাৰ এহিমতে অনেক অদ্বৈত আত্মবোধ মায়া উপাধিৰ পদে দেখি বহুবিধ মায়াময় নামৰূপ সবাকো উপেক্ষা অন্তৰ্যামী মই ঈশ্বৰক মাত্ৰ দেখা যে যিমানবিলাক আমি মনুষ্যৰ আকৃতি গৰু ম'হ ছাগলী আদি কৰি দেখিছোঁ এইবিলাক হৈছে মাটিৰে বনোৱা ক্ষিতিয়ক তেজ মোৰ ব্ৰহ্ম এই 5টা মছলাই শৰীৰটো বনাইছে এইবিলাক হৈছে মায়াময় সৃষ্টি সেইকাৰণে আমি যিজন পৰমাত্মাই
ব্ৰহ্মৰূপে হৃদয়ত থাকি চলাইছে তেখেতক ঈশ্বৰ দৃষ্টি কৰিব লাগে। স্বৰূপত আমি সকলো মাটিৰে বনোৱা আমাৰ শৰীৰ যে ঘটৰ ভেদে অনেক ইজনৰ লগত সিজন নিমিলে, বেলেগ বেলেগকৈ তেখেতে বনাইছে। এইহিমতে অনেক যিবিলাক অজ্ঞান আত্মবোধ মায়া উপাধিৰ পদে কি কৰে, বহুতবিধ দেখে, ইজনৰ লগত সিজন নিমিলে, সিজনৰ লগত ইজন নিমিলে। মায়াময় যিবিলাক ৰূপ, আমাৰ শৰীৰটো এটা আকৃতি বনাই ব্ৰহ্মাই বনাইছে, ৰূপ দি পেলাই। এই মায়াময় ৰূপ এৰি পেলাই, উপেক্ষা তাৰমানে অনাদৰ এৰি পেলাই কেৱল অন্তৰ্যামী মই ঈশ্বৰক মাত্ৰ দেখা, তেখেতক ব্ৰহ্ম দৃষ্টিয়ে আমি সেৱা কৰিব লাগে। যে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ, সকলোতে উৰণ বুৰণ গজন ভ্ৰমণ, চাইমুঠি জীৱতেই তেখেত পৰমাই আছে। অকাৰণে এটা পৰুৱাকো বচাই নিলে, সিও এটা ডাঙৰ পুণ্যাত্মক কৰ্ম হয়। ইমানতে সবাচন সেইজনে আজিলৈ ৰাখিছোঁ। কৃষ্ণ কৃষ্ণ মহাবীৰ কৃষ্ণ।